So আজি আমি এই ভিডিওটো এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিবলৈ গৈ আছো আৰু সেই ইম্পৰ্টেন্ট টপিকটো হৈছে আমাৰ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল ডিউ টু এ পয়েন্ট চাৰ্জ। সাধাৰণতে ডেৰাইভেশ্যন কৰোঁতে খুব ষ্টুডেন্ট বিলাকৰ প্ৰবলেম কিছুমান ফেস কৰা দেখা যায়। ফোৰ্সটো কেনেকৈ কৰিম, ফোৰ্সৰ ডাইৰেকশন কি লম, ডিসপ্লেসমেন্টৰ ডাইৰেকশন কি লম, সাধাৰণতে এইবিলাকত খুব প্ৰবলেম হোৱা দেখা যায়। সেইকাৰণে আমি ডেৰাইভেশ্যনটো ধুনীয়াকৈ কৰিবলৈ ট্ৰাই কৰিম। তোমালোকে যদি চাইছা তোমালোকে বহি পেন লৈ ল'বা, কেনেকৈ কৰোঁ আমি প্ৰচেছবিলাক চাবা। তো প্ৰথমতে আমি কি কৰিব লাগিব, এই ডেৰাইভেশ্যনটো জনাৰ আগতে আমি সৰু এটা টপিক ডিসকাস কৰি ল'ম। সেই ডিসকাস কৰা টপিকটো হৈছে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল মানে কি হয়। ঠিক আছে, ফাৰ্ষ্ট অফ অল আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়ালটো ডিসকাস কৰি ল'ম। ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল আসলে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল নহয়, ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এট এ পয়েন্ট। তোমালোক যদি কেনেকৈ ডেফিনেশ্যন সোধে হোৱাট ইজ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল নহয়, হোৱাট ইজ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এট এ পয়েন্ট বুলি সুধিব। ঠিক আছে, তো কেনেকৈ কৰিবা এইটো তোমালোকে সম্ভৱ পঢ়ি চাবা। কেনেকৈ যে আমাৰ ওচৰত যদি এখন ইলেক্ট্ৰিক ফিল্ড আছে, ঠিক আছে, ধৰি লোৱা এটা পজিটিভ চাৰ্জ এটা আছে। তো সেই পজিটিভ চাৰ্জটোৱে কি কৰিব, ডেফিনেটলি এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰিব পাৰিব। আৰু এই পজিটিভ চাৰ্জটোক আমি কি বুলি জানো, পয়েন্ট চাৰ্জ বুলি জানো। গতিকে সেই পয়েন্ট চাৰ্জটোৱে কি কৰিব, ইয়াৰ চাৰিওফালে এখন বিদ্যুৎ ক্ষেত্ৰ বা ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি কৰিব পাৰিব। ঠিক আছে, এতিয়া মই কি কৰিব লাগিব, ইনফিনিটিৰ পৰা অসীম দূৰত্বৰ পৰা এটা একক ধনাত্মক আধান কিউ নট ধৰি লৈছো, কিউ নট বুলি ধৰি লৈছো, যে সেই একক ধনাত্মক আধান এটা মই অসীমৰ পৰা কি কৰিব লাগিব, এটা নিৰ্দিষ্ট পইণ্ট মই ধৰি লৈছো পি। ঠিক আছে, কিউ নট আধান এটা একক ধনাত্মক আধান এটা মই অসীমৰ পৰা এই পজিটিভ চাৰ্জ বা এই বিন্দুসমূহ আধানটোৱে যোনখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব, সেই বিদ্যুৎ ক্ষেত্ৰৰ ইয়াৰ পৰা আৰ দূৰত্বত এটা আমি পইণ্ট ধৰিছো, সেই পইণ্টটো হৈছে পি। ঠিক আছে, কি বুলি ক'লো, যে এটা পইণ্ট পজিটিভ চাৰ্জ, এটা বিন্দুসমূহ আধান ধনাত্মক আধান, এই ধনাত্মক আধানটোৱে এটা বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব। সেই বিদ্যুৎ ক্ষেত্ৰখনৰ এই আধানটোৰ পৰা আৰ দূৰত্বত এটা আমি বিন্দু ধৰি লৈছো, সেই বিন্দুটোলৈ অসীমৰ পৰা একক ধনাত্মক আধান এটা আনোতে যোনটো মই বাহ্যিক কাৰ্য কৰিব লাগিব, মনত ৰাখিবা বাহ্যিক কাৰ্য। ইয়াত কাৰ্যটো বিদ্যুৎ ক্ষেত্ৰখনে নকৰে, কোনে কৰিব, ইয়াত কাৰ্যটো তোমাৰ কৰিব এক্সটাৰ্নেল যোনটো ৱৰ্ক হ'ব বা এক্সটাৰ্নেল যোনটো ফ'ৰ্চ বা বাহ্যিক যোনটো কাৰ্য, সেই বাহ্যিক কাৰ্যটোহে আমি কনচিডাৰ কৰিম। তো তেতিয়াহ'লে আমি এই পি পইণ্টত ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল বা স্থিতি বৈদ্যুতিক বিভৱ কেনেকৈ ডিফাইন কৰিম, এইটো হৈছে এক্সটাৰ্নেল ৱৰ্ক ডান ফ্ৰম ইনফিনিটি টু পি। তাৰ মানে একক ধনাত্মক আধানটো মই অসীমৰ পৰা সেই বিদ্যুৎ ক্ষেত্ৰৰ পি বিন্দুলৈ, আধানটোৰ পৰা আৰ দূৰত্বত থকা বিদ্যুৎ ক্ষেত্ৰৰ পি বিন্দুলৈ যিমান মই বাহ্যিক কাৰ্য কৰিম বা এক্সটাৰ্নেল ৱৰ্ক কৰিম, কোনটো আনতে কিউ নট আধানটো আনতে, তো ডিভাইডেড বাই কিউ নট। এইটো হৈছে তোমাৰ সেই পি বিন্দুত কি হ'ব, স্থিতি বৈদ্যুতিক বিভৱ। ঠিক আছে, কৰা কাৰ্য। ঠিক আছে, যে আমাৰ এই একক ধনাত্মক আধানটো আনতে কৰা সেই যোনটো কাৰ্য হ'ব, সেই কাৰ্যটোকে আমি কি বুলি কৈছো, ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল। তোমালোকে মেথমেটিকেলি এনেকৈ ডিফাইন কৰিব পাৰা। ঠিক আছে, ইয়াৰ ইউনিটটো কি হ'ব জানাই, তোমালোকে ভোল্ট বুলি কয় বা জুল পাৰ কুলম। জুলটো হৈছে ৱৰ্কৰ এছআই ইউনিট আৰু চিটো হৈছে কুলম মানে চাৰ্জৰ ইউনিট। তো আমি ডিফাইন কেনেকৈ কৰিম, এইটো মই ডেফিনেশ্যনটো ইংৰাজীত লিখি দিছোঁ, অসমীয়াটো মই কৈ দিম যে ইট ইজ ডিফাইন্ড এজ the external work done in bringing a unit positive test charge from infinity to a point in the ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, অসীমৰ পৰা অসমীয়াত কি হ'ব, যে যিকোনো এটা বিন্দুত স্থিতি বৈদ্যুতিক বিভৱ মানে হৈছে যে অসীমৰ পৰা একক ধনাত্মক আধান এটা এই বিদ্যুৎ ক্ষেত্ৰৰ নিৰ্দিষ্ট এটা বিন্দুলৈ আনোতে যিমান আমি বাহ্যিক কাৰ্য কৰিম, সেই বাহ্যিক কাৰ্যটোকে আমি কি বুলি ক'ম, স্থিতি বৈদ্যুতিক বিভৱ বা ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল। ইয়াত এটা কথা ইম্পৰ্টেণ্ট যে আমি আধানটো আনোতে বহুত শ্ল'লি আনিব লাগিব, একদম লাহে লাহে আনিব লাগিব। কিহৰ কাৰণে, কাৰণ যদি আমি আধানটো খুব স্পীডত আনো, খুব ফাষ্ট বা কুইকলি আনো, তেতিয়া কি হ'ব, আধানটোৰ গতি শক্তিৰ প্ৰভাৱ পৰিব।
আমি যেহেতু নিৰ্দিষ্ট এটা বিন্দুত পটেনশিয়েল উলিয়াইছো ঠিক আছে বিভৱ উলিয়াইছো গতিকে এই ক্ষেত্ৰত এটা কথা আমি মনত ৰাখিব লাগিব যাতে আধানটোৰ মতে তাৰ কোনো ধৰণৰ গতি শক্তি পৰিৱৰ্তন নহয় গতিকে সেই কাৰণে আমি যিমানখিনি বাহ্যিক কাৰ্য কৰিম সেই গোটেইখিনি বাহ্যিক কাৰ্যকে কি হিচাপে কনসিডাৰ কৰিব লাগিব পটেনশিয়েল হিচাপে কনসিডাৰ কৰিব লাগিব বুজি পালানে যিমান আমাৰ বাহ্যিক কাৰ্য কৰিম যে অসীমৰ পৰা সেই একক ধনাত্মক আধানটোৰ মতে যিমান আমাৰ বাহ্যিক কাৰ্য কৰিম সেই গোটেই বাহ্যিক কাৰ্যখিনি কি হিচাপে আমি কনসিডাৰ কৰিব লাগিব পটেনশিয়েল হিচাপে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়েল হিচাপে গতিকে ইয়াত কাইনেটিক এনাৰ্জি মানে আধানটোৰ গতি শক্তিত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে এইটো কথা আমি মন কৰিব লাগিব ঠিক আছে এটা তোমালোকে ডেফিনেশনটো লিখি লব পাৰা মই লিখিছো এতিয়া আমি কি কৰিম নেক্সট ডাইৰেকশনটো মই কৰিম ঠিক আছে ডাইৰেকশনটো তোমালোকে ভালকে মন দিবা এটা চোৱা এতিয়া আমাৰ ওচৰত এটা ধৰি লোৱা একক ধনাত্মক আধান আছে ঠিক আছে আৰু অসীমৰ পৰা আমি কি কৰিম এই একক ইউনিট পজিটিভ চাৰ্জটো বা একক ধনাত্মক আধান এটা আমি অসীমৰ পৰা আনিম এইটো এটা বিন্দুসমূহ আধান এই বিন্দুসমূহ আধানটো ইয়াৰ চাৰিওফালে এখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিছে আমি এই কিউনৰ আধানটো কি কৰিব লাগিব ইয়াৰ পৰা ধৰি লোৱা r দূৰত্বত এটা পইণ্ট ধৰি লৈছো p সেই p পইণ্টটো আমি কি কৰিব লাগিব এই আধানটো মানে বিন্দুসমূহ আধানটো আনিব লাগিব কাম কৰিব লাগিব সেই কামটোই হৈছে তোমাৰ কি হয় পটেনশিয়েল ঠিক আছে তো আমাৰ ডেফিনেশনটো কি আছিল যে অসীমৰ পৰা আনিব লাগিব কিন্তু প্ৰবলেমটো কি হ'ল আমি সাধাৰণতে কি বুলি জানো ফিজিক্সত আমি কি বুলি জানো যে অসীমত পটেনশিয়েলটো মানে v ইনফিনিটি কি বুলি ধৰা হয় 0 বুলি ধৰা হয় তাৰমানে যদি আধান এটা আমি কেনেকৈ কৰিম চাবা যদি আধান এটা অসীমত থাকে অসীমত থকাৰ লগে লগে সেই আধানটোৰ ওপৰত বিদ্যুৎ ক্ষেত্ৰখনে কিমান ফোৰ্স দিছে আধানটোৰ এনাৰ্জি কিমান ঠিক আছে আধানটোৰ পটেনশিয়েল কিমান হেবিলাক আমি সাধাৰণতে কি বুলি ধৰো ক্যালকুলেশনৰ কাৰণে 0 বুলি ধৰো গতিকে আমি এটা কাম কৰো আমাৰ যোনটো ডেফিনেশন আছে v at p work done external from infinity to p divided by q naught আমি একচুয়ালি এটাই কৰিব লাগিব আমি এটা কাম কৰিম আমি কি কাম কৰিম প্ৰথমতে আমি ওয়ার্কটো উল্টাকে কৰিম মানে আমি প্ৰথমতে ধৰি লম যে এই q naught আধানটো p পইণ্টত আছে ঠিক আছে আমি p পইণ্টৰ পৰা আধানটো গলে ইনফিনিটি লৈ কিমান ওয়ার্ক ডান হয় হেতু আমি উলিয়াম প্ৰথমতে আমি এক্সটাৰ্নাল ওয়ার্ক কৰিম কোপৰা p পৰা ইনফিনিটি লৈ যিমান তুমি ভ্যালু পাবা হেতু আগত আমি কি কৰিম যদি আমি এটো কৰো মাইনাস যদি মই বহাই দিও তেতিয়া আমাৰ কি ওলাই যাব ওয়ার্ক ডানটো ইনফিনিটি পৰা p লৈ কিমান হয় হেতু ওলাই যাব আমি উল্টা কৰিম প্ৰথমতে আমাৰ মেইন কামটো হৈছে ইনফিনিটি পৰা p লৈ দিব লাগে কিউনৰ আধানটো আমি ইনফিনিটি পৰা p লৈ নিব লাগে কিন্তু আমি তেনেকা নকৰি পেলাই যেহেতু ইনফিনিটি বুলি কোৱাৰ লগে লগে ইনফিনিটিত আমি প্ৰপাৰ ইনফৰমেশনস বিলাক নাপাও পটেনশিয়েল কিমান হয় ঠিক আছে সেই আধানটোৰ ওপৰত বল কিমান হ'ব হেবিলাক আমি প্ৰপাৰ ইনফৰমেশন নাপাও কাৰণে আমি এটা কাম কৰিম আমি উল্টাকে কৰিম আমি ধৰি লম যে আধানটো তোমাৰ ইনফিনিটি নাই ক'ত আছে p বিন্দুত আছে তো p বিন্দুৰ পৰা আমি লাহে লাহে কি কৰিম আধানটো লৈ গৈ বুলি ক'লে নি ইনফিনিটি লৈকে নিম নিয়াৰ পিছত টোটাল কিমান হয় ওয়ার্ক ডান হেতু উলিয়াম তাৰ আগত সেই ওয়ার্ক ডানৰ আগত আমি মাইনাস বহাই দিম তেতিয়া কি হৈ যাব তোমাৰ এইটো তেতিয়া আমি পটেনশিয়েলটো ডিফাইন কৰিব লাগিব ঠিক আছে বুজি পালা কেনে কৰিব লাগে তো এই কাৰণে আমি কি কৰিম ধৰি লও আমি আধানটো কিউনৰ আধানটো এতিয়া ক'ত আছে p পইণ্টত আছে সো ডেফিনেটলি কিউনৰ আধানটো p পইণ্টত যেতিয়া থাকিব এই বিন্দু সমাধানটো ইয়াৰ পৰা এটা কি দিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স দিব কাৰণ প্লাস কিউ আধানটোৱে আৰু চোৱা এটা কথা মই কৈ দিছো ইয়াতে এই যোনটো কিউনৰ আধান আছে এই কিউনৰ আধানটোক আমি কি বুলি কৈছো একক ধনাত্মক আধান একক ধনাত্মক আধানৰ মিনিংটো হৈছে কি ই নিজে কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব নোৱাৰে টেষ্ট চাৰ্জ ঠিক আছে আমি যোনটো টেষ্ট চাৰ্জ বুলি কওঁ সেই টেষ্ট চাৰ্জৰ মিনিংটো হৈছে এইটো যে এই যোনে নিজৰ বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব নোৱাৰে ঠিক আছে গতিকে আমি ধৰিলো যে p পইণ্টত এই কিউনৰ আধানটো আছে গতিকে এই প্লাস কিউ আধানটো যোনখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব এই বিদ্যুৎ ক্ষেত্ৰখনে ইয়াৰ পৰা এটা বল প্ৰয়োগ কৰিব সেই বলটো কি হৈছে Fe বুলি লিখিছো ঠিক আছে এটি মানে এই কিউ আধানটোৱে ইয়াৰ পৰা যোনটো ফোর্স দিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স দিব হেতু 1/4 pi epsilon naught q naught by r square এটা তোমালোকে জানা কি হৈছে p পয়েন্টত q naught আধানটো যেতিয়া আমি ৰাখিছো ধৰি লৈছো যে p পয়েন্ট এটা q naught আধানটো কিমান নাই ক'ত আছে p পয়েন্টত আছে ঠিক আছে গতিকে p পয়েন্টত থাকলে প্লাস q আধানটো কিমান বল প্ৰয়োগ কৰিব ইমান এটো আমি জানো কুলম্বৰ সূত্ৰৰ পৰা আহিছে এতিয়া আমি কি কৰিম চাবা আমি কৰো যে ওয়ার্ক ডানটো কি হয় এক্সটার্নাল হ'ব লাগিব যদি এক্সটার্নাল ওয়ার্ক ডান বা বাহ্যিক কাৰ্য হয় তেতিয়া হলে বলটো কি হ'ব বাহ্যিক বলে হ'ব লাগিব আৰু বাহ্যিক বলটো কি হ'ব লাগিব আমাৰ এই ইলেক্ট্ৰোস্ট্যাটিক ফোর্স যোনটো এটো আধানৰ ওপৰত যোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স দিছে তাৰ বিপৰীতে হ'ব লাগিব
তেতিয়াহে কি হ'ব যদি মই ধৰি লোৱা মই সাপোজ ধৰি লোৱা তোমালোকে এনেকৈ যদি ভাবা যদি এক্সটাৰ্নেল ফোৰ্সৰ ডাইৰেকশন আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ ডাইৰেকশন দুইটা যদি সেম হয় তেতিয়া কি হ'ব দুইটা ফোৰ্সে সাপোৰ্ট হৈ যাব ইটো ফোৰ্সক সাপোৰ্ট কৰাৰ লগে লগে কি হ'ব আধানটোৰ এক্সিলাৰেশন হ'ব আধানটোৰ যদি এক্সিলাৰেশন হয় তেতিয়া কি হ'ব কাইনেটিক এনাৰ্জি পৰিৱৰ্তন হ'ব আৰু হেতু আমাৰ কি হয় এলাও নহয় বুজি পাইছা না মই কি ক'লো যে আমাৰ যোনটো বাহ্যিক কাৰ্য কৰিবৰ কাৰণে যোনটো আমি বাহ্যিক বল প্ৰয়োগ কৰিম ঠিক আছে সেই বাহ্যিক বলটো কি হ'ব লাগিব আমাৰ এই ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ বিপৰীতে হ'ব লাগিব কাৰণ একে দিশত যদি ধৰা দুইটা ফোৰ্স কি হ'ব প্লাস হৈ যোৱাৰ লগে লগে কি হ'ব যোনটো চাৰ্জ আছে কিউনত ইয়াৰ কি হ'ব এক্সিলাৰেশন হোৱাৰ লগে লগে কি হ'ব স্পীড বাঢ়িলে কাইনেটিক এনাৰ্জি চেঞ্জ হ'ব যোনটো বস্তু আমাৰ কি হয় এলাও নহয় তো গতিকে আমি যোনটো এক্সটাৰ্নেল ফোৰ্স দিম সেই এক্সটাৰ্নেল ফোৰ্সৰ ম্যাগনিটিউডটো অলমোস্ট ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ ম্যাগনিটিউডৰ লগত কি হয় সমান হ'ব আৰু বিপৰীত হ'ব এইটো পইণ্ট মনত ৰাখিব বহুত ডাঙৰো হ'ব নোৱাৰে মানে এই ফোৰ্সটো বহুত ডাঙৰ হ'ব নোৱাৰে এই ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো বহুত ডাঙৰ হ'ব নোৱাৰে এক্সটাৰ্নেল ফোৰ্সটো বহুত ডাঙৰ হ'ব নোৱাৰে ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো বহুত ডাঙৰ হ'ব নোৱাৰে কাৰণ যিকোনো এটা ফোৰ্সৰ মান যদি বহুত বেছি হয় তেতিয়া সেই ফোৰ্সটোৰ কাৰণে আধানটোৰ কি হ'ব এক্সিলাৰেশন হ'ব সেই কাৰণে আমাৰ ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স আৰু এক্সটাৰ্নেল ফোৰ্সৰ ম্যাগনিটিউড অলমোস্ট সেম স্লাইটলি তো অলপ আমি ব্যালেন্স কৰিবৰ কাৰণে অলমোস্ট ইকুৱেল কৰি লৈছো অলমোস্ট ইকুৱেল ঠিক আছে আৰু দুটাৰ কোনো এটা ফোৰ্সৰ মান বা ম্যাগনিটিউডটো বহুত ডাঙৰ যাতে নহয় ঠিক আছে কাৰণ যিকোনো এটা ফোৰ্সৰ মান যদি বহুত ডাঙৰ হৈ যায় তেতিয়া কি হ'ব তোমাৰ আধানটোৰ ত্বৰণ হ'ব ঠিক আছে এইটো এটা ইম্পৰ্টেন্ট গতিকে আমাৰ যোনটো এক্সটাৰ্নেল ফোৰ্স হ'ব এই এক্সটাৰ্নেল ফোৰ্সৰ ম্যাগনিটিউডটো কি হ'ব যোনটো এক্সটাৰ্নেল ফোৰ্স হ'ব সেই এক্সটাৰ্নেল ফোৰ্সৰ ম্যাগনিটিউডটো কাৰ সমান হ'ব ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ সমান হ'ব ফিগাৰত যদি মই এক্সটাৰ্নেল ফোৰ্সৰ ডাইৰেকশনটো দেখাবলৈ যাওঁ সো ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স ইয়াৰ ডাইৰেকশনটো হৈছে ৰিপালসিভ হয় এইপিনে থাকিব এক্সটাৰ্নেল ফোৰ্সৰ ডাইৰেকশনটো কি হ'ব তাৰ বিপৰীত হ'ব ঠিক আছে আধানটো ক'ৰ পৰা ক'লে দিম আধানটো আমি দিম p পৰা ইনফিনিটি সাপোজ ধৰি লোৱা আমি আধানটো ডিসপ্লেস কৰাইছো কিমান dr দূৰত্ব ডিসপ্লেস কৰাইছো p পৰা সাপোজ q পইণ্ট পালেগে কিমান ডিসপ্লেসমেন্ট হৈছে সাপোজ dr সো এই dr ডিসপ্লেসমেন্ট ওটা আমি টোটাল ওয়ার্ক ডান কিমান হ'ব টোটাল ওয়ার্ক ডান এনেকৈ লিখিম ওয়ার্ক ডান in displacing q naught from p to q by dr ঠিক আছে কাৰ এগেইনষ্ট ইয়াৰ এইটো ফোৰ্সৰ এগেইনষ্ট ঠিক আছে কাৰ সাপোৰ্টত এক্সটাৰ্নেল ফোৰ্স সাপোৰ্টত বা আমি এক্সটাৰ্নেল ফোৰ্সৰ কথা ইয়াত মেনশন নকৰো কাৰণ কেলে তোমালোকে কনফিউজ কৰিব নালাগে মেইন কথাটো কি হয় যেহেতু শুনিবা ভালকৈ শুনিবা যে যেহেতু আমাৰ এই যোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স Fe হেতুৱে কি কৰিব আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব যাৰ কাৰণে আধানটোৰ ত্বৰণ হ'ব আমি কি কৰিব লাগিব আধানটোৰ ত্বৰণ হ'বলৈ দিব নালাগে সেইকাৰণে এনেকুৱা ধৰণে ওয়াৰ্ক কৰিব লাগিব যাতে সেই ওয়াৰ্কটো কাৰ এগেইনষ্টত হয় ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ এগেইনষ্টত হয় ঠিক আছে ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ এগেইনষ্টত হ'ব লাগিব কাৰণ ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ সাপোৰ্টত যদি তুমি কাম কৰা তেতিয়া কি হ'ব এটা চাৰ্জটো এক্সিলাৰেশন হ'ব তো সেই কাৰণে আমি কি কৰিম work done in displacing q naught from p to q by dr against the electrostatic force বুজি পাইছা এক্সটাৰ্নেল ফোৰ্সৰ কথা ইগনোৰ কৰা মেইন আমাৰ ফোৰ্সটো কি হয় এক্সটাৰ্নেল ফোৰ্সটোৰ কথা বাদ দিয়া কনফিউজ নহবা যে আমাৰ আকৌ এবাৰ মই কৈছো ভালকৈ বুজিবলৈ ট্ৰাই কৰা কাৰণ এইটো বস্তু কনসেপচুৱেলি হয় ঠিক আছে কনসেপচুৱেলি বস্তুটো বুজিব লাগিব যে আমাৰ কি কলো মই আকৌ এবাৰ কৈছো যে আমি কি উলিয়াব লাগে p বিন্দুত আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল উলিয়াব লাগে ডিউ টু এ পয়েন্ট চাৰ্জ গতিকে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল উলিয়াবলৈ কাৰণে আমি কি কৰিব লাগিব এটা একক ধনাত্মক আধান অসীমৰ পৰা এই বিদ্যুৎ ক্ষেত্ৰৰ p বিন্দুলৈ আনিব লাগিব ঠিক আছে আমি কি কৰিম আমি উল্টাকে কাম কৰিম আমি ইনফিনিটিৰ পৰা p লে নানো আমি p পৰা ইনফিনিটি লৈকে নিম ঠিক আছে p পৰা ইনফিনিটি লৈকে নিম p পৰা ইনফিনিটি নিম ওয়ার্ক কিমান হয় আমি ক্যালকুলেট কৰিম তাৰপিছত আগত মাইনাস বহাই দিলে আমাৰ এনসাৰটো ইনফিনিটিৰ পৰা p লে কিমান হয় ওলাই যাব তাৰপৰা আমি পটেনশিয়ালটো ক্যালকুলেট কৰিব পাৰিম ঠিক আছে সেই কাৰণে আমি কি কৰিলো ধৰি লোৱা কিউনত চাৰ্জ কৰি অসীমত নধৰি পেলাই আমি ক'ত ধৰিছো p পইণ্টত আছে সো p পইণ্টত আছে তাৰ মানে e প্লাস q আধানটো যোনখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিলে তাৰ ভিতৰতে আহি গ'ল p পইণ্ট গতিকে সেই p পইণ্টত কিউনত আধানটো ৰখাৰ কাৰণে কি কৰিব এই প্লাস q আধানটো ইয়াৰ পৰ্যন্ত স্থিতি বৈদ্যুতিক বল দিব এইটো হৈছে F = 1/4 q naught by r²।
এতিয়া আমি কি কৰিব লাগিব আধানটো লাহে লাহে যাতে গতি শক্তিৰ পৰিৱৰ্তন নহয় গতিকে পি পৰা কি বুলি মই কি কৰিলো স্মল ডিসপ্লেসমেন্ট কৰা আছে কিমান d r কাৰ এগেইনষ্ট এটো লিখা আছে যে এনেকৈ লিখিলে হ'ব যে টোটাল work done in displacing charge q naught from p to q by dr against the electrostatic force তো কিমান হ'ব dwext f e dot dr যেহেতু ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো এনেকৈ আছে আৰু আমি ডিসপ্লেসমেন্টটো কেনেকৈ কৰাইছো এনেকৈ কৰাইছো ঠিক আছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স এটো দিশত আছে ডিসপ্লেসমেন্ট এনেকুৱা আছে সো এংগলটো ডেফিনেটলি কিমান আহিলে 180 ডিগ্ৰী আহিব নহয় 180 ডিগ্ৰী আহিব যেহেতু দুটা ফোর্সৰ ডাইৰেকশনটো বেলেগ বেলেগ গতিকে আমি ইয়াত লিখিম dwext f e dr cos of 180 ডিগ্ৰী cos 180 minus 1 তো কিমান হ'ব dwext f আগত আহি গল মাইনাস এখান লাগা তোমালোকে সম্ভৱ বুজি পাইছা ঠিক আছে এখান লাগা তোমালোকে বুজি পাইছা এখান লাগা তোমালোকে কিবা ডাউট থাকিলে ক'ব পাৰা ঠিক আছে এনেকা নোট খিনি লিখি লবা ইয়াৰ পিছত আমি পিছৰ ক্যালকুলেশন কৰিম ঠিক আছে চাবা তাৰপিছত আমি f ভ্যালুটো আমি পাইছিলো মই মহাই দিলো কিন্তু তোমালোকে সম্ভৱ নোট কৰি লৈছা f dwext minus f value किमान है 1 by 4 pi epsilon naught q q naught by r square into d আমি ধৰি লৈছো যে আধাকেইটা কোড আছে ভেক্টৰ মান আছে সেই কাৰণে epsilon naught আছে ঠিক আছে আচ্ছা ইয়াৰ পিছত আমি কি কৰিম তেনেকৈ আমি চাৰ্জটো চোৱা প্ৰতিটো কেছতে আমি চাৰ্জটো কেনেকৈ দিব লাগিব চাৰ্জটো স্লোলি দিব লাগিব তাৰমানে প্ৰতিটো মুহূৰ্ততে চাৰ্জটো বা আধানটো কিমান আমি ডিসপ্লেসমেন্ট কৰাব লাগিব dr বহুত স্লোলি ডিসপ্লেসমেন্ট কৰাব লাগিব ঠিক আছে তেনেকৈ আমি dr ডিসপ্লেসমেন্ট কৰাই মেলি আলটিমেটলি কৰিলে ইনফিনিটি লৈ তো টোটাল এক্সটাৰ্নাল ওয়ার্ক ডান কিমান হ'ব তো টোটাল এক্সটাৰ্নাল ওয়ার্ক ডান in displacing the charge q naught from p to infinity ঠিক আছে মনত ৰাখিবা আমাৰ সেন্টেন্সটো কি লিখিছো p to infinity আমি উলিয়াব লাগে infinity to p মই কিন্তু কৰিছো p to infinity চাবা কি কৰিব লাগিব সিম্পল ইন্টিগ্ৰেশন কৰিম dwext infinity to ক'লে নিছো p লৈ নিছো সৰি উল্টা লিখিছো সৰি p পৰা infinity লৈকে নিছো ঠিক আছে এটা ইন্টিগ্রেশন নহয় 1 by 4 pi epsilon naught আগত মাইনাস আছে q naught by r squared into dr ঠিক আছে p পয়েন্টত থাকোতে এই আধানটো পৰা দূৰত্ব কিমান হয় r ইনফিনিটি লৈকে নিলে বেসিক ডিসটেন্সটো কিমান হ'ব ইনফিনিটি হ'ব ঠিক আছে তো এটা dwext কি হ'ব wext কোপৰা ক'লে গৈছো আমি p পৰা ইনফিনিটি লৈকে কৰিছো ইকুৱেল টু এটো এইটা কনস্ট্যান্ট হয় কিমান ওলাই আহিব q naught by 4 by epsilon naught কনস্ট্যান্ট আৰু ইয়াত তোমাৰ ইন্টিগ্ৰেশনৰ ভিতৰত থাকিব কি ইন্টিগ্ৰেশনৰ ভিতৰত থাকিব তোমাৰ 1 by r squared into dr ঠিক আছে 1 by r squared ইন্টিগ্ৰেশন কি হয় এটো লিমিটটো থাকি গল আমাৰ r to infinity 1 by r squared ইন্টিগ্ৰেশন কি হয় -1 by r ঠিক আছে তো মই কি কৰিম এতিয়া ৰাপ কৰি দিছো বস্তু মানে লিখি লব পাৰা ঠিক আছে চাও তাৰপিছত আমি কি কৰিম এতিয়া তো কিমান হ'ব wext p to infinity equal to minus q naught by 4 by epsilon naught मान लो -1 by r ये हो गया r to ये माइनस कैंसिल हो प्लस हो गया ठीक है wext p to infinity minus प्लस हो गया q naught by 4 by epsilon naught तो हम लिमिट को हम अपर लिमिट को हम 1 by infinity minus 1 by r 1 by infinity की आंसर को 0 है গতিকে আমাৰ কি আহিলে wext p to infinity equal to -1 by 4 pi epsilon naught q naught by r এলেকে তোমালোকৰ মোৰ সম্ভৱ একো ডাউট নাই সিম্পল ক্যালকুলেশন কৰিছো ইন্টিগ্ৰেশন কৰিছো আৰু লিমিট পাইছো ঠিক আছে তো আমাৰ ফাইনাল আনসাৰ কি ওলালে ফাইনাল আনসাৰটো ওলালে এইটো যে আমি কোপৰা কোলে ওয়ার্ক কৰিছো এতিয়া p পৰা ইনফিনিটি লৈকে সো ওয়ার্ক ডান কিমান ওলালে -1 by 4 pi epsilon naught q naught by r কিন্তু আমি ডিফাইন কৰিব লাগে পটেনশিয়ালটো সো ওয়ার্ক ডান কোপৰা কোলে কৰিব লাগিব ইনফিনিটি পৰা Electron sawa. Therefore, external work done from infinity to p equal to equal to
minus WEXT direction to उल्टा कर दिसु एकाने माइनस आइसु तो एटा आंसर तो की होबो WEXT from infinity to p equal to minus आई वाला गले माइनस तो कैंसिल कर 1/4 pi epsilon naught q naught by e r ঠিক আছে তো আমাৰ এই এক্সপ্ৰেছন দে কি বুজালে আমি ফার্স্ট তো কোবরা কোলে অনাটো আছে ইনফিনিটি পৰা p লে অনাটো আছে আমাৰ অলমোস্ট কাম হল তো এতিয়া আমি কোলে p পয়েন্ট কি উলিয়াব লাগে পটেনশিয়াল ঠিক আছে এটা কথা মই ইয়াত লিখি দিছো সাইডত therefore electrostatic potential at p কি হ'ব vp equal to external rotor our formula কি আছে infinity to p divided by q naught so কি আহিলে so vp equal to এটো আমি উলিয়াই দিছো কিমান 1/4 pi epsilon naught q naught by r divided by q naught so q naught cancel kol so what will be our answer 1/4 pi epsilon naught q by r so this is our final answer তুমি এই ডেরিভেশন তো বড়টা কিছুমান কথা মনত ৰাখিব লাগিব ইনফিনিটি পৰা মানে আমি কেলে কৰা নাই মেইন কামটো হৈছে যে ইনফিনিটিত আমি প্ৰপাৰ ইনফৰমেশন নাপাও যিকোনো এটা বস্তু তাৰ ওপৰত নেট ফোর্স কিমান হয় ঠিক আছে বস্তুটোৰ এনাৰ্জি কিমান তাৰ ওপৰত ইভেন আমি ইনফিনিটি পটেনশিয়ালটো কি বুলি কওঁ জিৰো বুলিয়ে ধৰো বেছানে কথাটো তো সেই কাৰণে আমি কামটো উল্টাকে কৰিম প্ৰসেসটো একেটাই কাৰণ ডাইৰেকশন চেঞ্জ হৈ গ'ল সেইকাৰণে মাইনাস আহিব প্ৰথমতে সেই কাৰণে আমি কি কৰিম p পৰা ইনফিনিটি লৈকে লৈ যাম তো তাৰ কিমান ৱৰ্ক হয় উলিয়াই ল'ম তাৰপৰা আমি এতিয়া আমাৰ পটেনশিয়ালটো ডিফাইন কৰিবলৈ ইনফিনিটি পৰা p লাগে গতিকে আমি আগত মাইনাস কৰি তো এইটো হৈছে আমাৰ ডেফিনেশনটো ইউজ কৰি পেলাই কোৱা আনসার কিন্তু এটা মনত ৰাখিবা আধানটো আমি কেনেকৈ নিব লাগিব বহুত স্লোলি নিব লাগিব বহুত স্লোলি নিব লাগিব যাতে আধানটো কি চেঞ্জ নহয় গতি শক্তি বা কাইনেটিক এনাৰ্জি চেঞ্জ নহয় ঠিক আছে এটা ইম্পৰ্টেন্ট কথা কাৰণ কাইনেটিক এনাৰ্জি চেঞ্জ হলে পটেনশিয়াল এনাৰ্জিটো ইফেক্ট কৰিব আমি মানে কি কৰিছো যিমান এক্সটাৰ্নাল ওয়ার্ক কৰিছো গোটেইখিনি এক্সটাৰ্নাল ওয়ার্কে কি হলে কনভার্ট কৰিব লগিয়া হৈছে পটেনশিয়াললৈ কনভার্ট কৰিব লগিয়া হৈছে ঠিক আছে তো এইটো ভিডিও আছিল ধুনিয়াকে আমি ডেৰিভেশনটো কৰিলো তোমালোক আই হোপ তোমালোক সবে বুজি পালা কেনেকৈ কৰিব লাগে লিখাখিনি দেনেকি আৰম্ভণিতে তোমালোকে কৰিব পাৰা যে let us consider a point charge which is producing the electric field we have to bring a unit positive charge from infinity to point p ঠিক আছে আমি এটা বিন্দু সম আধান লৈছো যে বিন্দু সম আধানটো এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে অসীমৰ পৰা আমি এটা একক ধনাত্মক আধান আহি এই অসীমৰ পৰা এই বিদ্যুৎ ক্ষেত্ৰৰ এটা বিন্দু p লৈ আধানটো আনিব লাগে আৰু সেই আধান একক ধনাত্মক আধানটো p বিন্দু লৈ আনতে যোনটো কাম বা বাহ্যিক কাৰ্য আমি কৰিম এই বাহ্যিক কাৰ্যটো হৈছে সেই p বিন্দু স্থিতি বৈদ্যুতিক বিভব এনেকৈ লিখিব পাৰা লিখি লৈ পেলাই তোমালোকে এনেকৈ সিম্পল ক্যালকুলেশন বিলাক কৰিব পাৰা ঠিক আছে আই হোপ সবে বুজি পালা ঠিক আছে ধন্যবাদ জয় আৰ